জীৱনটো আগবঢ়াই নিবলৈ কেইটামান অতি জৰুৰী কথা। পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই আপোনাক কেতিয়াও বেইমানি নকৰে। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰে ভাল পায় সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক। পৃথিৱীখন সলনি কৰিবলৈ হ'লে নিজেই ভাল কৰ্ম কৰি উদাহৰণ দিয়ক, উপদেশৰ প্ৰয়োজন নাই। আনে যিমানেই যি নকওক কিয় আপুনি কিন্তু মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰদ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। সফলতা কেৱল দুটা কলাৰ ওপৰতে নিৰ্ভৰ কৰে, আৰু সেই কলা দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম। আপুনি সেই কামটো নিৰ্বাচন কৰক যিটো কাম কৰি আপুনি আনন্দ পায়। চাব, আপুনি জীৱনজোৰা কাম নকৰি কেৱল আনন্দহে কৰিব। আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াহে শিকিব পাৰে যেতিয়া আপুনি আপোনাৰ ভুল স্বীকাৰ কৰিব। সপোন সেইটো নহয় যি আমাৰ টোপনিত আহে, সপোন সেইটোহে যি আমাৰ টোপনি আহিব নিদিয়ে। শান্ত সমুদ্ৰতো কেতিয়াও সুদক্ষ নাবিকৰ জন্ম নহয়। আপুনি এইটো ক'ব নোৱাৰে যে আপোনাৰ সময় নাই, কাৰণ আপুনিও দিনত 24 ঘণ্টাই পায়, যিমান সফল লোকসকলে পায়। নীৰৱ হৈ নিজৰ কাম কৰি যাওক, আপোনাৰ সফলতাই হুলস্থুল লগাই দিব। আমাৰ জীৱনটোৱে এক প্ৰত্যাহ্বান, গতিকে জীৱনৰ অকণমান সময় যুঁজি হাৰি গ'লে নহ'ব, গোটেই জীৱন যুঁজিব লাগিব। শক্তিশালী তেওঁ নহয় যিয়ে চিঞৰি নিজৰ খং প্ৰকাশ কৰে, শক্তিশালী সেইজনহে যিয়ে খঙৰ সময়তো নিজকে নিয়ন্ত্ৰণ কৰে। ধনাত্মক চিন্তাধাৰা হৈছে সফলতা অৰ্জনৰ মুখ্য চাবিকাঠি। নিজৰ প্ৰতি নিষ্ঠা ৰাখিলে প্ৰতিজন ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰিব। কঠোৰ পৰিশ্ৰম কৰি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো পৰিস্থিতিৰ সৈতে আপুনি সংঘাত কৰি জয়ী হ'ব পাৰিব। সুখ দুখৰ মাজতেই জীৱনটো চলি যাব, কিন্তু নিজকে সকলো পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ গঢ়ি তোলাটো ডাঙৰ কথা। জীৱন সংঘাতৰ এক পটভূমি, সংঘাত কৰিয়েই জীৱনটো জয় কৰিব লাগিব। সফলতাৰ বাবে অপেক্ষা কৰাতকৈ নিষ্ঠাৰে চেষ্টা কৰি যোৱাটো দৰকাৰী। যি ব্যক্তিয়ে পৰিশ্ৰম কৰাত বিশ্বাস ৰাখে তেওঁ কেতিয়াও নিয়তিৰ লিখনিত বিশ্বাস নকৰে। যদি তুমি সূৰ্যৰ দৰে জিলিকিব বিচৰা তেন্তে তুমি সূৰ্যৰ দৰে জ্বলিব পাৰিব লাগিব। কৰ্মই মানুহক তিনিটা বৃহৎ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে: ক্লান্তি, কুঅভ্যাস আৰু অভাৱ। নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ, কাৰণ সুগন্ধিহে বুজাই দিয়ে ফুল ক'ত ফুলিছে। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই, কাৰণ উভতি আহোঁতে ইমানেই সময় লাগিব যিমান লক্ষ্য প্ৰাপ্তি পাওঁতে লাগিলহেঁতেন। জীৱন যুদ্ধতো কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে, কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয়ী হ'ব পাৰিমেই। অসফলতাই তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে যদিহে তুমি সফল হ'বলৈ একাগ্ৰতা আৰু আপ্ৰাণ চেষ্টা কৰা। চিনাকি ডাঙৰ মানুহৰ লগত নহয়, সময়ত কাষত থকাজনৰ লগতহে থাকিব লাগে। সময় ভালো থাকিলে আনক সহায় কৰক, সময় বেয়া হ'লে কষ্ট কৰক। আমি যদি বিচাৰোঁ তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰোঁ। কিন্তু যদি আমাৰ ভাগ্য আমি লিখিবলৈ নিবিচাৰি হাত সাৱটি বহি থাকোঁ, তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি দিয়ে। সমস্যাৰ পৰা পলায়ন কৰা মানে আন এক নতুন সমস্যাক নিমন্ত্ৰণ জনোৱা। জীৱনতো কঠিনতা আৰু জটিলতাই আমাক বৰবাদ কৰিবলৈ নাহে। কঠিনতা আমাৰ ভিতৰত থকা সামৰ্থ্য আৰু শক্তিক বাহিৰলৈ আনিবৰ কাৰণে আহে। জীৱনৰ আচল সত্য, আপুনি সময়ে সময়ে সমস্যাৰ লগত সন্মুখীন হ'বই লাগিব। আপুনি যদি শুদ্ধ তেন্তে তাক বাৰে বাৰে প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। লাহেকৈ থাকক, সময়ে এদিন সকলোকে প্ৰমাণ দি দিব। আপোনাৰ সপোনক সদায় জীয়াই ৰাখক, অন্যথা আপোনাৰ সপোনৰ অগ্নিশলিতা নুমাই গ'লে আপুনি এক জীৱিত মৰাশলৈ পৰিৱৰ্তিত হ'ব। দৰিদ্ৰতাই সফলতা অৰ্জনত হেঙাৰ হ'ব নোৱাৰে। জীৱনত যিমানেই অসফলতা লাভ কৰিব, এদিন আপোনাৰ ভৱিষ্যত সিমানেই সফল হ'ব। কোনো ব্যক্তি অসফল নহয় তেতিয়া তেওঁ হাৰি যায়, অসফল হয় যেতিয়া তেওঁ ভাবি লয় যে মই আৰু জিকিব নোৱাৰিম। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজবাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটো। যদি কিবা কাম কৰি থাকোঁতে ভাগৰি পৰা, তেনেহ'লে বিশ্ৰাম লোৱা কামটো এৰি নিদিবা। বাৰে বাৰে অসফল হোৱাৰ পিছতো কেতিয়াও উৎসাহ নেহেৰুৱাবা, কাৰণ সেইটোৱে হৈছে তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। পৰিশ্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে জীৱনটো সুন্দৰ হ'ব। কেৱল সাহস ৰাখক, আপুনি আপোনাৰ জীৱনটো যিকোনো পৰিস্থিতিৰ পৰা পুনৰ আৰম্ভ কৰিব পাৰিব। কেৱল তেওঁলোকৰ বাবেহে সকলো সম্ভৱ যিসকলে আনতকৈ অধিক পৰিশ্ৰম কৰিবলৈ সাজু হৈ থাকে। আপুনি যেতিয়ালৈকে চেষ্টা কৰা বন্ধ নকৰে তেতিয়ালৈকে আপুনি বিফল নহয়। জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল ধৈৰ্য। আজি যদি তুমি সময়ৰ মূল্য বুজি তোমাৰ কৰিবলগীয়া কামবোৰ কৰা, তেন্তে আহি থকা সময়বোৰ তোমাৰেই হ'ব। যিসকল উৎসাহী আৰু পৰিশ্ৰমী পৃথিৱীখন তেওঁলোকৰহে। তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্যক্ৰমবিলাক আগতে স্থিৰ কৰি লোৱা। দেখিবা এসময়ত সিয়েই তোমাক মানুহ কৰি তুলিব।